NCERT Mathematics Class 11 Chapter number 10 Exercise number 10.1, 10.2 আৰু 10.3 বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মিসেলেনিয়াছ বা বিবিধ ধৰণৰ কোৱেশ্চন নম্বৰ 13 বিষয়ে। ইতিমধ্যে যেহেতু আমি কোৱেশ্চন নম্বৰ 12 লৈকে আলোচনা কৰিছোঁ, নিশ্চয় সেইখিনি ভিডিঅ' চাই ল'ব। এতিয়া চোৱা কোৱেশ্চন নম্বৰ 13 কি কৈ আছে যে দেখুওৱা যে মূল বিন্দুৰে যোৱা আৰু y = mx + c ৰেখাৰ লগত থিটা কোণ উৎপন্ন কৰা ৰেখাৰ সমীকৰণ হ'ল y/x ± m + tan θ / 1 - m tan θ। সেটা আমি প্রথমে কোশ্চেনখিনি ভালকে চাই লম। ইয়াত আমাক কি কোৱা হৈছে সলিউশন। ইয়াত আমাক দিয়া আছে যে ৰেখাডালৰ সমীকৰণ ইয়াত আমাক ৰেখাডালৰ সমীকৰণ দিয়া আছে y = mx + c। সো therefore প্রবণতা কি আহিব x ৰ কোফিসিয়েন্ট যেটো থাকিব x ৰ হক x ৰ গত কি পূৰণ হৈ আছে m, তাৰ মানে প্রবণতা হল m। এতিয়া ৰেখাডালক উৎপন্ন কৰা কোণ কিমান আছে θ ডিগ্ৰী। যে ৰেখাডালে উৎপন্ন কৰা কোণ কি আছে θ। সে ধৰা হল যে লেট আমি যদি ধৰি লওঁ যে আনডাল ৰেখাৰ প্রবণতা সমান সমান m বুলি ধৰি লৈছোঁ, বা m1 বুলি ধৰি লওঁ, যেহেতু আগতো m আছিল এবাৰ m1 বুলি ধৰি লৈছোঁ। সো therefore tan θ যিগুলো ফর্মুলা কি আছিল m2 - m1। ইয়াতে m2 ঠাইত সাপোজ m আছে -m1 ডিভাইডেড বাই কি আছিল 1 + m1 * m2। তেতিয়া ইয়াতে আমি এটা m1 ৰাখি দিছোঁ আৰু আনটোক m ৰাখি দিছোঁ। ইয়াতে mক আমি m2 বুলি লিখিব নোৱাৰিম, বা হয়তো আমি m1 বুলি নিলিখিম, কিয়নো ইয়াতে আমাক y = কি দিয়া আছিল mx + c দিয়া আছিল। গতিকে আমি এই ক্ষেত্ৰত এইটো mক আমি m ৰাখিম ইয়াতে। ওকে, সেতিয়া আমি যদি মডুলাস উঠাই দিই তেতিয়া আমি ইয়াতে লিখিব লাগে প্লাস মাইনাস। সো এইখিনি থাকক। এতিয়া চোৱা যেহেতু আমাক থিটাৰ ভ্যালুটো কি আছে বা tan থিটাৰ ভ্যালুটো ইয়াতে কি আছে প্লাস মাইনাস হিচাপে আছে। সো therefore আমি ইয়াতে লিখিম যে ধনাত্মক মানৰ বাবে যদি আমি চাওঁ, সো therefore আমাৰ কি আহিব tan θ = m - m1। নাইবা আমি ইয়াতে m1 - আমি m লিখিব পাৰিম, যে m1 - সাপোজ m1 - m ডিভাইড বাই কি আহিব 1 + m1 m। এটুকু আমি ক্যালকুলেট করলে আমি ইয়াৰ পৰা কি পাম, এটো এইফালে লিখিব 1 ৰ লগত 10 ইনটু হলে ইয়াতে আমি পাম tan θ প্লাস m1 m ৰ লগত যদি 10ক আমি মাল্টিপল কৰো তেতিয়া আমি ইয়াতে পাম m1 m ইনটু tan θ, আৰু এইফালে থাকিব m - m1। এতিয়া আমি ইয়াৰ পৰা যদি এটা কাম কৰোঁ যে m1 ৰ ভ্যালু আমি উলিয়াব যাওঁ, তেতিয়াহ'লে আমি ইয়াতে এটা কাম কৰিব পাৰিম। ইয়াতে কি আছিল আমাৰ m1 - m। সো ইয়াতে ৰাখি দিছোঁ যে tan θ এইটো -m2 বাওঁফালে আহিলে কি হ'ব প্লাস m হৈ যাব। আৰু গোটেইখিনি বস্তু যদি আমি সোঁফালে লৈ যাওঁ তেতিয়াহ'লে আমি ইয়াতে পাম যে m1 - m1 m tan θ। ইয়াৰ পৰা আমি কমন ল'ব পাৰিম m1ক, তেতিয়াহ'লে ইয়াতে থাকিব কি আমাৰ যে tan θ প্লাস m, এইফালে আহিব আমাৰ যে m1 আমি ইয়াতে কমন ল'লে 1 - m tan θ। এতিয়া এইখিনি বস্তু কি আছে m ৰ লগত মাল্টিপল হৈ আছে, সো সোঁফালে আনি কিনে আমি ডিভাইড কৰি দিব পাৰিম। সো ডিভাইড কৰিলে আমি ইয়াতে কি পাম যে m1 = আমাৰ তেতিয়াহ'লে ইয়াতে ওপৰত থাকিব যে tan θ প্লাস m ডিভাইডেড বাই আহিব 1 - m tan θ আহিল। এতিয়া আমি আকৌ যদি ঋণাত্মক মান লৈ পাওঁ, যে আকৌ ঋণাত্মক মান লৈ কিনে পাওঁ, যে বা ঋণাত্মক মান লৈ
পাওঁ যে ঋণাত্মক মান আমি যেতিয়া ল'ম তেতিয়া আমি কেনেকৈ পাম ইয়াতে আহিব আমাৰ tan থিটা ইজ ইকুৱেল টু মাইনাছ m1 মাইনাছ m ডিভাইডেড বাই 1 প্লাছ m1 m সো এইবাৰ যদি আমি এইখিনিক লেফ্টত লৈ আহোঁ তেতিয়াহ'লে মাল্টিপল হ'লে ইয়াতে আহিব প্ৰথমে আমাক 1 লগত tan থিটা মাল্টিপল হ'লে tan থিটা প্লাছ ইয়াতে m1 m ৰ লগত কি আহিব tan থিটা মাল্টিপল হ'ব আৰু ইয়াতে মাইনাছ 1 ৰ লগত মাল্টিপল কৰিলে ইয়াতে কি আহিব m মাইনাছ m1 কিয়নো এইটো নেগেটিভ হৈ যাব আৰু এইটো মাইনাছ ইনটু মাইনাছ সো প্লাছ হৈ যাব তেতিয়াহ'লে আমি এইবাৰ যদি এটা কাম কৰোঁ যেটো m1 ক লেফ্টত লৈ আহোঁ সো ইয়াতে m1 m tan থিটা আৰু এইফালে থাকিলে আমাৰ m এটো পজিটিভ আছে সো হ'ব লাগে কি হ'ব নেগেটিভ হৈ যাব tan থিটা সো ইয়াৰ পৰা আমি আৰু এটা কি আছিল আমাৰ ইয়াতে m1 আছিল সো এইটো m1 ক আমি এইফালে লৈ আহিলে তেতিয়ালে কি হ'ব প্লাস m1 সো এবাৰ m1 ক আমি কমন ললে ইয়াতে পাম m tan থিটা প্লাস 1 আৰু এইফালে আহিব m মাইনাস tan থিটা সো therefore আমি ইয়াৰ পৰা m1 is equal to লিখিব পাৰিম যে m minus tan theta divided by ইয়াতে আহিব আমাৰ 1 plus m tan theta আহিল so therefore ৰেখাডালৰ সমীকৰণ so ৰেখাডালৰ সমীকৰণ আমাৰ ইয়াতে কি দিয়া আছিল যে y is equal to mx plus c দিয়া আছিল so এইবাৰ আমি কি লিখিম যে ৰেখাডালৰ সমীকৰণ কি আহিব y is equal to m1x so y is equal to কি আহিব m1x m1 কিয় আহিল যেহেতু আনডাল দেখাৰ প্ৰৱণতা আমি ধৰি লৈছো m1 আৰু x যেহেতু আমি এটা সমীকৰণ লৈ আছো যে আমাৰ x আহিব আৰু ইয়াতে c ৰ ভ্যালুটো কি আহিব 0 আহিব ওকে so এতিয়া আমি m1 এতে বহাই দিম so m1 মানে আমি কি পাইছো যে m minus tan theta divided by 1 plus m tan theta so যেহেতু আমি এবাৰ পজিটিভ পাইছো বা নেগেটিভ পাইছো আমি দুয়োটাকে লিখিম so দুয়োটাকে লিখিলে আমি ইয়াতে এবাৰ কি পাম যে m প্লাস নাইবা মাইনাস এতে হ'ব কি tan theta আৰু তলত এবাৰ কি পাইছো আমি 1 minus tan theta m tan theta এবাৰ পাইছো 1 plus m tan theta দিলে 1 plus minus m tan theta plus 0 আমি লিখিব পাৰিম বা নিলিখিলেও চলি যাব কিন্তু আমাৰ ইয়াতে কোশ্চেনত যেটো এনেকে দিয়া আছে আমাক তেতিয়াহলে আমি এই ক্ষেত্ৰত লিখিব লাগিব যে আমি y by x হিচাপে লিখিম আৰু ইয়াৰ লগত এটা কি আছিল x মাল্টিপল হৈ আছিল যদি এইটো x ক যদি আমি বাওফালে লৈ আহো তেতিয়াহলে আমি ইয়াৰ ফালে লিখিব পাৰিম যে therefore y by x is equal to m plus minus tan theta divided by ইয়াতে পাম আমি 1 plus minus m tan theta so এটা হৈ যাব আমাৰ কোশ্চেন নাম্বার 13 ৰ সমাধান থ্যাংক ইউ